দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান কমন কুৱেশ্যনছ আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা। এতিয়া চোৱা তোমালোকে, এতিয়া মই তোমালোকক উৎপাদক বিশ্লেষণ কৰা শিকাম আজি এই ভিডিঅ'টোত, আৰু উৎপাদকত প্ৰকাশ কৰাও এই ভিডিঅ'টোত তোমালোকে শিকিব পাৰিবা। এতিয়া চোৱা তোমালোকে উৎপাদক বিশ্লেষণ কৰা, ইয়াত কৈছে এক্স স্কোৱাৰ প্লাছ এক্স ৱাই প্লাছ 6x প্লাছ 6y। এইটো তোমালোকে কেনেকৈ কৰিবা চোৱা। এতিয়া চোৱা তোমালোকে, ইয়াত আমি এক্স স্কোৱাৰ আৰু ইয়াত এক্স আছে, গতিকে আমি এক্স এটা ইয়াত কমন ল'ব পাৰোঁ। এক্স এটা কমন ল'লোঁ, এক্সৰ লগত এক্স পূৰণ কৰিলে এক্স স্কোৱাৰ হ'ব, প্লাছ এক্সৰ লগত যদি আমি ৱাই পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'বগৈ, এক্স ৱাই হ'বগৈ, প্লাছ আমি 6 এটা কমন ল'লোঁ, 6 এটা কমন ল'লে ইয়াত এক্স হ'ব। এতিয়া 6ৰ লগত আমি যদি ৱাই পূৰণ কৰা হয় তেতিয়াহ'লে কি হ'ব, 6y হ'ব। গতিকে আমি ইয়াৰ পৰা কি পাম, এক্স প্লাছ 6 পাম, আৰু মিলি আছে কি এক্স প্লাছ ৱাই, এক্স প্লাছ ৱাই। এতিয়া এক্স প্লাছ ৱাই এটা পাম। এতিয়া আমি ইয়াৰ উৎপাদককেইটা পাই গ'লোঁ। এনেকৈ তোমালোকে কৰিব লাগিব। এতিয়া আমি এই কুৱেশ্যনছটো লৈছোঁ, ইয়াত কৈছে জেড মাইনাছ 7 প্লাছ 7xy মাইনাছ xyz। এতিয়া আমি xyz আৰু জেডক আমি একেলগতে লিখিম চোৱা, জেড মাইনাছ এক্স ৱাই জেড মাইনাছ 7 প্লাছ 7xy। এতিয়া চোৱা তোমালোকে, মই জেডটো কমন ল'লোঁ, জেডটো কমন ল'লে ইয়াত 1 দিব লাগিব, মাইনাছ ইয়াত xy থাকিব, কাৰণ এক্স ৱাই জেড হ'ব, মাইনাছ 7। এতিয়া মাইনাছ 7টো কমন ল'লোঁ, ইয়াত 1 হ'ব, মাইনাছ 7 হ'বলৈ হ'লে কি 1 7 এগুণ 7 হৈ যাব, মাইনাছে 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 প্লাছটো হৈ যাব। এতিয়া 7 লগত আমি xy যদি ইয়াত পূৰণ কৰা হয় তেতিয়াহ'লে কি পাম, আমি 7xy পাম। এতিয়া চোৱা তোমালোকে, এতিয়া পাম জেড মাইনাছ 7 আৰু মিলি আছে কি 1 মাইনাছ এক্স ৱাই। গতিকে আমি ইয়াৰ উৎপাদককেইটা পাই গ'লোঁ। এইটো তোমালোকে ভালকৈ চাই যাবা। এতিয়া আমি 3 নম্বৰে 2টো লৈছোঁ, ইয়াত কৈছে এক্স ৱাই প্লাছ এক্স প্লাছ ৱাই প্লাছ 1। এইটো কেনেকৈ কৰিম চোৱা, প্ৰথম মই এক্সটো কমন ল'লোঁ, এক্সৰ লগত যদি ৱাই পূৰণ কৰা হয় এক্স ৱাই হ'ব, প্লাছ ইয়াত 1 এটা পূৰণ কৰিলে কিমান হ'ব, এক্সৰ লগত 1 পূৰণ কৰিলে এক্সেই হ'ব, প্লাছ আকৌ 1 এটা কমন ল'লোঁ, এক্সৰ লগত যদি ৱাই পূৰণ কৰা হয় তেতিয়া হ'ব ৱাই হ'ব, প্লাছ 1 এগুণ 1 হ'ব। এতিয়া চোৱা তোমালোকে, এক্স প্লাছ 1 পাম, আৰু মিলি থকা কি আছে, এইফালে আছে কি ৱাই প্লাছ 1। যিহেতু আমাৰ এইকেইটা কি আছে, মিলি আছে, মিলি থকাৰ পৰা এটা লৈ আমি এতিয়া উৎপাদককেইটা কি পালোঁগৈ, এক্স প্লাছ 1 আৰু এক্স প্লাছ আৰু ৱাই প্লাছ 1। এতিয়া নিশ্চয় বুজি পালা তোমালোকে। এতিয়া তোমালোকে উৎপাদকত প্ৰকাশ কৰা, এতিয়া উৎপাদকত প্ৰকাশ কৰা চোৱা, ইয়াত কৈছে কি 4x স্কোৱাৰ প্লাছ 12x প্লাছ কি কৈছে 9 কৈছে। এইটো তোমালোকে কেনেকৈ কৰিবা চাই লোৱা। এতিয়া ইয়াত চোৱা তোমালোকে, এইটো প্ৰথম অভেদত কেনেকৈ কৰিম মই সেইটো শিকাইছোঁ। ইয়াত তোমালোকে পধ্যপদ বিভাজন কৰিও কৰিব পাৰিবা। অভেদত চোৱা তোমালোকে, এইটো যিহেতু এ স্কোৱাৰ প্লাছ এ স্কোৱাৰ প্লাছ টুৱাইছ এ মানটো কি আছে, টুৱাইছ এ আছে, টুৱাইছ এ বি, 2 দুগুণ 4, 4 3 গুণ 12। এতিয়া কিমান হ'ব, 12টো পালোঁ, টুৱাইছ এ বি প্লাছ কি হ'বগৈ বি স্কুৱেৰ হ'ব। এতিয়া আমি কি জানো, এ স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ সমান কি হয়, এ প্লাছ বি হোল স্কোৱাৰ হয়। গতিকে আমি ইয়াৰ পৰা কিমান পাম, টুৱাইছ এক্স প্লাছ 3, আকৌ এটা পাম কি টুৱাইছ এক্স প্লাছ 3 পালোঁ। এতিয়া এইকেইটা হ'ব ইয়াৰ উৎপাদক হ'ব। নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া মই ইয়াৰে ভি আইটো লৈছোঁ, ইয়াত কৈছে কি এল প্লাছ এম স্কোৱাৰ প্লাছ এল মাইনাছ এম স্কোৱাৰ। ইয়াত দুটা অভেদ লাগিছে, এই অভেদকেইটা কেনেকৈ লৈছোঁ চোৱা তোমালোকে। এতিয়া প্ৰথম এইটোত লিখিলোঁ এ স্কুৱেৰ প্লাছ টুৱাইছ এ পি প্লাছ বি স্কুৱেৰ, তাৰপৰা ইয়াত মাইনাছডাল আছে, মাইনাছ আছে, আকৌ এইখিনি মই ব্ৰেকেটত লিখি ল'লোঁ, এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ, মই এইটো লিখি ল'লোঁ।
এতিয়া চোৱা তোমালোকে কি কৰিলোঁ এইফালে কি আছে এল স্কোৱাৰ হ'ব প্লাছ টুৱাইছ এল এম হ'ব প্লাছ এম স্কোৱাৰ হ'ব এতিয়া মাইনাছ কি হ'ব মাইনাছ এল স্কোৱাৰ হ'ব মাইনাছে প্লাছ টুৱাইছ এল এম হ'ব মাইনাছে প্লাছে মাইনাছ হ'ব এম স্কোৱাৰ হ'ব এতিয়া চোৱা তোমালোকে এইফালে এল স্কোৱাৰ এইফালে প্লাছত আছে এল স্কোৱাৰ এইফালে মাইনাছ আছে কেঞ্চেল গুচি যাব এম স্কোৱাৰ এইফালে প্লাছত আছে এম স্কোৱাৰ এইফালে মাইনাছত আছে এইটো কেঞ্চেল গুচি যাব থাকিলে কিমান টুৱাইছ এল এম থাকিলে এইফালে প্লাছ কি থাকিলে টুৱাইছ এল এম থাকিলে গতিকে ইয়াত আমি কি কৰিব পাৰোঁ দুয়ে দুয়ে যোগ কৰিলে কিমান হ'বগৈ 4 হ'ব 4 এল এম হ'ব ইয়াৰ উৎপাদকটো নিশ্চয় বুজি পাইছে তোমালোকে এতিয়া মই এইটো কেনেকৈ কৰিছোঁ চাওক 5 নম্বৰটো কৈছে 4 নম্বৰ 9 পি স্কোৱাৰ মাইনাছ 16 কিউ স্কোৱাৰ এতিয়া এইটো আমি কি কৰোঁ চোৱা 3 পি স্কোৱাৰ মাইনাছ 4 কিউ স্কোৱাৰ এইটোক আমি কি কৰিলোঁ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ অভেদত আমি ব্যৱহাৰ কৰিলোঁ এতিয়া চাবা দেই ইয়াত এতিয়া আমি লিখিব পাৰোঁ 3p প্লাছ 4q যেহেতু আমি জানো যে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ইজুকেল কি হয় এ প্লাছ বি হোল হয় আৰু এ মাইনাছ বি হোল হয় গতিকে আমি এইটো পালোঁ নিশ্চয় বুজি পাইছা এইটো পালোঁ বুলি আমি এতিয়া চোৱা তোমালোকে এতিয়া আমি ইয়াৰ পৰা লিখিম কি চোৱা এতিয়া ইয়াৰ পৰা লিখি দিম 3p প্লাছ 4q এটা পালোঁ আমি আকৌ পাম কি 3p মাইনাছ 4q এতিয়া আমি এইকেইটা পালোঁ ইয়াৰ উৎপাদক একেবাৰে সহজ নহয়নে এতিয়া এইটো আমি মধ্যপদ বিভাজনত শিকিম চোৱা এতিয়া মধ্যপদ বিভাজন কৰিবলৈ হ'লে প্ৰথম এক্স স্কোৱাৰ হওক ইয়াত কি আছে 1 এটা আছে ইয়াৰ লগত আমি কি কৰিছোঁ 25টো পূৰণ কৰিলোঁ 25টো পূৰণ কৰি আমি কিমান পালোঁ 25 পালোঁ 25ৰ উৎপাদক কি হয় 5 × 5 5 5 25 হয় এতিয়া 5 + 5 আমি কি কৰিব লাগে এই প্ৰথমটো আৰু শেষৰটো পূৰণ কৰি যিটো উৎপাদক পাম সেই উৎপাদককেইটা যোগ বিয়োগ কৰি মাজৰ সংখ্যাটো আমি ইয়াত পাব লাগে এতিয়া চোৱা তোমালোকে এইটো চোৱা এতিয়া আমি কি পালোঁ আমি পাইছিলোঁ কি চোৱা তোমালোকে 5 5 গুণ কিমান হয় 25 হয় এতিয়া 25ৰ উৎপাদককেইটা চাম আমি ইয়াৰ উৎপাদককেইটা কি পাইছোঁ 25 12 5 × 5 এতিয়া 5 + 5 ইজুকেল কিমান হয়গৈ 10 হয় এইখিনিকে লিখিম এতিয়া চোৱা ইয়াত কি কৰিছোঁ এইখিনি মই মুছি লৈছোঁ আমি ইয়াত কি পাইছিলোঁ এতিয়া চোৱা এতিয়া হ'ল কি এক্স স্কুৱেৰ মাইনাছ 5 + 5 মানে এইকেইটা উৎপাদককেইটা পাইছোঁ এক্স প্লাছ 25 পালোঁ এতিয়া চোৱা কি কৰিছোঁ এতিয়া এক্স স্কুৱেৰ থৈ দিয়া মাইনাছ 5x মাইনাছে প্লাছে মাইনাছ 5x প্লাছ 25 হ'ব 25 হ'ল এতিয়া চোৱা তোমালোকে এতিয়া এক্স স্কোৱাৰ আছে ন মই এক্স এটা কমন ল'লোঁ এক্স স্কোৱাৰ মাইনাছ এক্সৰ লগত 5 পূৰণ কৰিলে কিমান হ'বগৈ 5x হ'ব মাইনাছ আকৌ 5 এটা কমন ল'লোঁ এইফালে এক্স এটা হ'ব তেতিয়াহ'লে 5ৰ লগত এক্স পূৰণ কৰিলে 5x হ'ব মাইনাছে কি হ'ব প্লাছ হ'ব 5 5 গুণ কিমান হ'বগৈ 25 হ'ব গতিকে আমি মিলি থকাৰ পৰা এটা ল'লোঁ x - 5 ল'লোঁ মিলি থকাৰ পৰা আৰু x - 5টো বাহিৰৰ পৰা ল'লোঁ এতিয়া আমি পালোঁ কি ইয়াৰ উৎপাদক কেইটা এনেকৈ তোমালোকে বহুপদৰ শূন্যও উলিয়াব পাৰিবা এতিয়া 5 নম্বৰ একটোত কৈছে কি চোৱা 3y⁴ মাইনাছ 4y⁴ 6 প্লাছ 5y⁴ ইয়াক আমি কি কৰিব লাগে y⁴ হৰণ কৰিব লাগে এতিয়া আমি হৰণ চিনডাল পাতি লৈছোঁ চোৱা এতিয়া 3y⁴ মাইনাছ 4y⁴ 6 প্লাছ 5y⁴ এতিয়া আমি তলত কি দিম y⁴ এতিয়া চোৱা তোমালোকে এতিয়া কি কৰিম চোৱা তোমালোকে এতিয়া ইয়াৰ পৰা ইয়াত আমি লিখিব পাৰোঁ y⁴ আৰু 3y⁴ লিখিলে কিমান হ'বগৈ y⁴ হ'ব মাইনাছ 4y² আৰু y⁴ কৰিলে কিমান হ'বগৈ y⁴ 6 হ'ব আৰু y⁴ আৰু 5 পূৰণ কৰিলে 5y⁴ হ'ব গতিকে আমি y⁴
পাৱাৰ 4 y পাৱাৰ 4 যদি কাটি দিয়া হয় তেতিয়াহ'লে কিমান হ'ব 3 y পাৱাৰ 4 মাইনাছ 4 y স্কুৱেৰ প্লাছ কি হ'বগৈ 5 হ'ব চাইলে তোমালোকে এইটো এতিয়া 6 নম্বৰটোত চোৱা তোমালোকে আমি 10x minus 25ক আমি 2x minus 5 হৰণ কৰিব লাগে এইটো হৰণ কৰিলে চোৱা প্ৰথম লিখি ল'লোঁ 10x minus 25 divided by 2x minus 5 এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ এতিয়া যদি আমি 5 এটা কমন লওঁ 5 এটা কমন ল'লে কি হ'ব 2 5 গুণ 10 x হ'ব মাইনাছ 5 5 গুণ 25 হ'ব এতিয়া ইয়াত কি আছে 2x মাইনাছ কি আছে তলত 5 আছিলে গতিকে 2x minus 5 আৰু 2x minus 5 যদি কেনসেল গুচি যায় তেনেহ'লে কি থাকিব অকল 5 টো থাকিব গতিকে আনসাৰ কি হ'বগে 5 হ'ব এটা আমি 7 নম্বৰটো লৈ লৈছো 7 নম্বৰটোত কৈছে 4u স্কয়াৰ প্লাছ 25u minus 21 divided by u plus 7 এতিয়া আমি ইয়াত লিখি লৈছো 4u স্কয়াৰ প্লাছ 25u minus 21 divided by u plus 7 এতিয়া আমি প্ৰথমে উপৰখিনি আমি কি কৰিলো উৎপাদকত প্ৰকাশ কৰিলাম এতিয়া আমি 4 21ক পূৰণ কৰিলে কিমান পাম 84 পাম মানে 4 গুণ 4 2 4 গুণ 8 এতিয়া 84 উৎপাদক কি হয় 28 into 3 is equal 84 এতিয়া 28 ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিও তেতিয়া হলে আমি কিমান পাম 25 পাম হেতুকে আমি ইয়াত লিখি লম চোৱা তোমালোকে এটা চোৱা তোমালোকে এটো এতিয়া 4u স্কয়াৰ প্লাস 28 minus 3 এফালে u থাকিব minus 21 তলত কি থাকিব u plus 7 থাকিব এতিয়া চোৱা তোমালোকে ইয়াৰ পৰা আমি কি পাব পাৰো চোৱা তোমালোকে এতিয়া ইয়াত কি পাব পাৰো 4u স্কয়াৰ প্লাস 28u প্লাস মাইনাস 3u minus 21 এতিয়া u plus 7 পাম নিশ্চয় বুজি পাইছা লাগে তোমালোকে এতিয়া চোৱা মই খিনি মহাই দিছো এখিনি কাটি দিছো ইয়াত চোৱা তোমালোকে এতিয়া আমি কৰিব পাৰো কি 4 u এটা কমন ললো তেতিয়া হলে কি থাকিব u থাকিব তে প্লাস 4u লগত 4 7 গুণ 28 7 টা বন কৰিলে 28u হ'ব ব্ৰেকেটটো ক্লোজ কৰি দিলো মাইনাস আমি 3 এটা কমন ললো এতিয়া u হ'ব মাইনাসে প্লাসে মাইনাস ডাল পাও 3 7 গুণ কিমান পালোগে 21 পালো ইয়াত থাকিলে কিমান তলত থাকিলে u plus 7 থাকিলে এটা তোমালোকে চোৱা এতিয়া মিলি থকা পা এটা লম আমি u plus 7 এটা ললো আৰু এটা পাম কি 4u minus 3 এতিয়া তলত কি থাকিলে u plus 7 এতিয়া আমি u plus 7 আৰু u plus 7 যদি কাটি দিও তেতিয়া হলে কি থাকিব আনসাৰ কি থাকিবগে 4u minus 3 এটো হ'ব ইয়াৰ আনসাৰ তোমালোকে এনে ধৰণৰ অতি সহজ সমাধান পাবৰ বাবে আমাৰ এই চেনেলটো ভিজিট কৰিবা আৰু তোমালোকে কিবা যদি কনসেপ্ট যদি তোমালোকে নাজানা তোমালোকে যদি কমেন্ট কৰা মই তোমালোকক ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম